এই সময় অসমীয়া গানৰ ভাগৰৰ সময়, সৃষ্টিৰ সামগ্ৰিক খৰাঙৰ সময়। জ্যোতিপ্ৰসাদৰ হাত ধৰি অসমীয়া সংস্কৃতিয়ে একলা দুকলাকৈ বাঢ়ি আহি হঠাতে যেন ৮০ৰ দশকৰ শেষৰ ফালে সমসাময়িক অস্থিৰ পৰিৱেশৰ মাজত আঁত হেৰুৱাই পেলাইছিল নিজৰ আপোন বাটৰ। সেই সময় কিছু হৃদয়হীন সংগীতৰ অবিৰাম কোৰহালত গানবোৰ মৰি যোৱাৰ সময়। ঠিক সেই সময়তেই ঘৰে ঘৰে কেছেট প্লেয়াৰত বাজি উঠিছিল এটা মাত। ভাগৰুৱা এটা প্ৰজন্মৰ বাবে জিৰণি হৈ উঠিছিল সেই কণ্ঠ। মৰিশালীৰ নিতাল নিস্তব্ধতাৰ মাজত সেই মাতটোৱে আকৌ বিশ্বাস জগাই তুলিছিল জীৱনৰ ওপৰত, জীয়াই থকাৰ ওপৰত, ভাল পোৱাৰ ওপৰত। সেই মাতটোৰ নাম জুবিন গাৰ্গ। মানুহৰ বাবে, মানুহক মানুহৰ দৰে জীয়াই ৰাখিব বিচৰা শিল্পী জুবিন গাৰ্গ। সময়ে সময়ে যেতিয়াই বাকৰুদ্ধ হৈছে শব্দ, যেতিয়াই ঘৰে ঘৰে হেৰাইছে মৰম, যেতিয়াই মুকুতিৰ সপোন দিশহাৰা হৈ পৰিছে, তেতিয়াই মানুহৰ সমস্বৰ আকুতিৰ গান হৈ পৰিছে জুবিন গাৰ্গ। জুবিন গাৰ্গৰ সংগীত জীৱনে সময়ে সময়ে ৰং সলাইছে। যুগৰ আহ্বানত নিজকে বাৰে বাৰে নতুন কৰিছে জুবিন গাৰ্গে। অনামিকা, মায়া, আশাৰ ৰমন্যাসিক কাতৰতা, শব্দ, মুক্তিৰ মাজেৰে পৰিপাৰ্শ্বৰ প্ৰগলভ ধাৰাৰে একাকাৰ হৈ গৈছে। বিংশ শতিকাৰ পৰা একবিংশ শতিকালৈ পৃথিৱীয়ে বাগৰ সলাওঁতে সেই সন্ধিক্ষণৰ বাৰ্তাও জুবিন গাৰ্গে বিলাই দিছে গানৰ মাজেৰে। শতাব্দী সলনিৰ আলিদোমোজাত পৃথিৱীৰ মানুহৰ আগন্তুক দিনৰ গতি প্ৰকৃতিৰো তেওঁ নক্সা সাজু কৰি দিছে, বুজাই দিছে। জুবিন গাৰ্গ সময়ৰ শিল্পী, মানুহৰ শিল্পী, নতুনৰ শিল্পী।